আজি এসপ্তাহমান আগত নলবাৰীত এছিয়ান ব্লু নামৰ এটা পানীৰ বটল মোৰ দোকান আছে খাজৰা আশ্ৰমৰ কাষত ৰাস্তাৰে গৈ পানীৰ যি হকাৰ আহে ৰাস্তাৰে গাড়ী লৈ যে আহে যে তেওঁলোকৰ পৰা আমি এছিয়ান ব্লু নামৰ কোম্পানীটোৰ পৰা আমি 2 কেজ পানী ৰাখিছিলোঁ। পানী চলি আছিল, কিন্তু যোৱাকালি হঠাৎ তাৰমানে পানীৰ বটল এটা তাৰমানে চকুত পৰিলে যি পানীটো একেবাৰে লেতেৰা তাৰমানে লেট্ৰিনৰ পানীতকৈ তাৰমানে জঘন্য পানী তাৰমানে ইয়াত দেখা পোৱা গৈছে। ভিতৰত দুনিয়াত ভেঁকুৰ সোমাই আছে। সেই গতিকে মই এজন তাৰমানে সচেতন ব্যক্তি হিচাপে মই তাৰমানে ৰাইজৰ ওচৰত বা অসমৰ চুকে কোণে এই পানী যিবিলাকে ব্যৱহাৰ কৰি আছে তেওঁলোকক এটাতে মই জনাব খুজিছোঁ যে এছিয়ান ব্লু নামৰ এই কোম্পানীটো এই প্ৰডাক্টটো তাৰমানে যে একেবাৰে বেয়া, আৰু লগতে অসম চৰকাৰ আৰু প্ৰশাসনৰ জৰিয়তে এই পানীটো যাতে বিক্ৰী কৰিব নোৱাৰে সেই এজন তাৰমানে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে মই তাৰমানে এই নিউজ চেনেলৰ দ্বাৰা মই অসমৰ জনসাধাৰণক তাৰমানে মই জনাব বিচাৰিছোঁ। কাৰণ যিহেতু মই এজন দোকানী হিচাপে মানুহে ৰাস্তাৰে এই গৰমত পানী খাবলৈ বিচাৰিব আৰু মই টকাৰ বিনিময়ত তাৰমানে মই পানীটো বিক্ৰী কৰিম, কিন্তু যদি টকাৰ বিনিময়ত লোৱা পানীটো যদি আমাৰ যদি ৰাস্তাৰ কাষত থকা পুখুৰীৰ পানীতকৈও লেতেৰা, তেতিয়াহ'লে সেই পানীটো খাই যদি মানুহৰ কিবা উপকাৰ হ'ব। আৰু তাতে মিনাৰেল ৱাটাৰ বুলি আপোনাৰ যিটো আমি পানী বিক্ৰী কৰি আছোঁ একেবাৰে আপুনি দেখা পাব ইয়াত তাৰমানে পানীৰ ভিতৰত তাৰমানে বেঙুনীয়া তাৰমানে এটা তাৰমানে প্ৰলেপ কৰিছে ভিতৰত, আৰু ধুনীয়া তাৰমানে একেবাৰে ভেঁকুৰজাতীয় বস্তুবিলাক। আৰু সেই গতিকে তাৰমানে এই নিশ্চয়ৰ দ্বাৰা তাৰমানে অসমৰ চুকে কোণে এই এছিয়ান ব্লু নামৰ যিটো তাৰমানে কোম্পানী যিটো প্ৰডাক্ট তাৰমানে এইটো যাতে তাৰমানে অসম চৰকাৰে হওক বা প্ৰশাসনে হওক যাতে বন্ধ কৰে। আৰু লগতে যদি মই চাওঁ আজিকালিৰ ভিতৰত যদি একো যদি ষ্টেপ নলয় তেতিয়াহ'লে মই তাৰমানে কমপ্লেইনটো দিম। হোটেল নবনীল আমাৰ ইয়াত উপলব্ধ অয়' ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।